যোৰহাট আৰক্ষীৰ জালত আৰিয়ান গোস্বামী অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী ইতিমধ্যেই অভিযুক্ত আৰিয়ান গোস্বামীক ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে আৰু অধিক তথ্য জানিবলৈ আৰক্ষীয়ে জিম্মাত লোৱাৰো সম্ভাৱনা বিৰাজ কৰিছে। মই হত্যা কৰা নাই, মোৰ গাত দুখ নাই, মই বচাবলৈ চেষ্টা কৰিছিলোঁ বুলি মন্তব্য আৰিয়ানৰ। গোলাঘাটৰ বগীজান থানাৰ অন্তৰ্গত মূৰফুলনিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ানক। যোৰহাটত আৰিয়ান গোস্বামীৰ ঘৰত ড্ৰাগছ পাৰ্টিত মৃত্যু হৈছিল অন্বেষা শইকীয়াৰ। যোৰহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। আৰু ইতিমধ্যেই আৰক্ষীৰ জোৰদাৰ তদন্তত আৰক্ষীৰ জালত পৰে আৰিয়ান গোস্বামী। উল্লেখযোগ্য যে যোৰহাটৰ গৌৰী এপাৰ্টমেণ্টত উৰে নিশা পাৰ্টি হৈছিল ড্ৰাগছৰ। এই পাৰ্টিতে অন্বেষাৰ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰা নাই, মই ইমানটোৱে কৈছোঁ, মই মৰা নাই, মই বচাবলৈহে কৈছোঁ। তাই অলৰেডি খাই পৰি আছে, মই বচাইছোঁ, বাকী মোৰ একো ক'বলগীয়া নাই। সেইটো মই কেনেকৈ গম পাম তাই লৈ আছিলে? মই থকাতে মই তাইক বচাই লৈ আহিছোঁ। থাকিলে নহ'ব নহয় ছাৰ, থাকিলে নহ'ব নহয়। মই মৰা নাই, মই ইমানটোৱে কৈছোঁ, মই মৰা নাই, মই বচাবলৈহে কৈছোঁ। তাই অলৰেডি খাই পৰি আছে, মই বচাইছোঁ, বাকী মোৰ একো ক'বলগীয়া নাই। সেইটো মই কেনেকৈ গম পাম তাই লৈ আছিলে? মই থকাতে মই তাইক বচাই লৈ আহিছোঁ। থাকিলে নহ'ব নহয় ছাৰ, থাকিলে নহ'ব নহয়। মই মৰা নাই, মই ইমানটোৱে কৈছোঁ, মই মৰা নাই, মই বচাবলৈহে কৈছোঁ। তাই অলৰেডি খাই পৰি আছে, মই বচাইছোঁ, বাকী মোৰ একো ক'বলগীয়া নাই। সেইটো মই কেনেকৈ গম পাম তাই লৈ আছিলে? মই থকাতে মই তাইক বচাই লৈ